কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পৰপতে উঠি গৈ গোহাৰিৰে গৰুহান পৰপতি উঠিয়ে মোক কৰিলে কৰা উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন রাইট হ্যান্ড সাইডত বলো রাইট হ্যান্ড সাইড আমি কেমেরিলে আহি আছো ডক্টৰ এইখিনি আছে অফলা এইখিনি চানত আছে আপোনালোকৰ এফালে এখনো নাও নাই নেকি নাও আছে নাই আমাৰ ইয়াৰ পৰা এই প্ৰেগনেণ্ট কিজনীক উলিয়াই নিবৰ কাৰণে লাগে অ ভাইটি এফালে কাঠৰ নাও এখনো নাই নেকি কঁকাল হা নাই আকৌ ৰাবাৰ বোটটোকে পাৰ কৰিব নেকি উপায় নাইকিয়া হ'ল নহ'লে ইফালে এতিয়া নিব কেনেকৈ আৰু আপোনালোক অঁ ৰ'ব ৰাবাৰ বোটটোকে পাৰ কৰিব লাগিব উপায়টোতো নাই কিমাননো এইফালে চাওক আচলতে পঞ্চায়তবোৰকে এনেকুৱা একোখন নাও দিব লাগে যদি পঞ্চায়তে কেইখনমান এনেকুৱা জেগাত নাও দিয়ে নহয় জনসাধাৰণৰ উপকাৰ হয় হয় নহয় বাৰু পঞ্চায়তৰ নাও থাকিলেও তেতিয়া মানুহবোৰ উলিয়াব পাৰি নাও এখনো নাথাকিলে মানুহক কেনেকৈ উলিয়াই নিব কাঠৰ নাও এখন থকা হ'লে এতিয়া আমি উলিয়াই নিব পাৰিলোহেঁতেন নহয় তুমি আহা কেলে নাযাব হেডক সোমামি আছো তুমি হেডক ঘৰ সোমাম হা নিনিলে তোমাকো নিনো আহা নিনিলে তোমাকো নিনো তোমাৰ কাৰণে যে আমি এই দুটা বিভাগৰ মানুহ আহি এই 10টা বজাৰ পৰা এতিয়া 1:30টা বজালৈকে যুঁজি আছো তুমি কথাটো কেলে এনেকুৱা কৰিছা তোমাৰ যে এইকেইদিনতে ডেলিভাৰী হোৱা ডেট আছে তুমি গম পোৱা নোপোৱা এই পানী সোমাত এতিয়া তোমাক কোনে নিবহি ইয়াৰ পৰা উদ্ধাৰ কৰি এতিয়া চোৱা প্ৰেগনেণ্ট কিজনী ডেট হৈ আছে নিবলৈ আহিলোঁ সিহঁতি আমাৰ লগত সহযোগিতা নকৰিলে আমাৰ লগত ওলাই নগ'লে এতিয়া 5 তাৰিখে ডেট আছে আজি 1 তাৰিখ আছে আমি আগতীয়াকৈ নি হস্পিটেলত ভৰ্তি কৰি থওঁগৈ বুলি আহিলোঁ আজি এতিয়া চোৱা তেতিয়াৰ পৰা আহিলোঁ নহয় 2-3 ঘণ্টা সিহঁতৰ লগতে আমি যোৱালোঁ এজনী ওলাই আহিলে কিজনী নাযায় কাৰণে ইজনীও নাযায় আমি অলপ কষ্ট পাইছোঁ এই মানুহকেইটাৰো বদনাম হৈ গৈছে ইমান দেৰি হৈ গৈছে তেওঁলোক কিমান জৰুৰী কামত ব্যস্ত থাকে তেওঁলোককো তাৰমানে আমি ৰখাই থৈছোঁ অকল সিহঁতক উলিয়াই নিবৰ কাৰণে সহযোগিতা কৰিব লাগে নাই বাৰু এতিয়া আমাৰ পিছত আমাক দুখী লাভ নাই আৰু ঘৰতে ডেলিভাৰী হ'লে কিবা হ'লেও আমি আৰু উদ্ধাৰ কৰিবই নোৱাৰিম আমি কৰিবলগীয়াখিনি কৰিছোঁ তাৰপিছতো আমাক সহযোগিতা নকৰিলে আমি কেনেকৈ কি কৰিম হয় নহয় বাৰু আমি ক'বহে পাৰোঁ আমি ক'ব পাৰোঁ আমাক আৰু যদি সহযোগিতা নকৰে আমি কেনেকৈ কি কৰিম ভাইটি ফোন কৰি আছে কিবা কৰি মোৰ মেছেজ পাইছে এই বাইদেউ ঘৰৰ পৰা মই